দাদা এয়া লওক আপুনি যি অৰ্ডাৰ কৰিছিলে আৰু আপোনাৰ আজি বহু দিনৰ পিছত দেখিলো আকৌ আজিকালি এইফালে অহা নহয় নেকি আপোনাৰ আহিব আকৌ থেংক ইউ ছ' মাছ পম্পী মই একচুৱেলি এইফালে এইকেইদিন অহা হোৱাই নাছিলে তেনেকৈ আৰু কামো বহুত আছিলে বিজি হৈ আছিলোঁ যে সেইটো কাৰণে আহিব পৰা নাছিলোঁ আজি ভণ্টিয়ে মানে লৈ যাব কৈছিলে তাকে ভাবিলোঁ আহি লৈয়ে যাওঁ অকণমান সময় পাওঁতে পিছে তুমি আজি অকলেই নি তোমাৰ জুলি বা নাই নেকি সেইটো কথা জুলিবা আছে বাৰু ভিতৰতে কিবা এটা কৰি আছে আৰু জুলিবা একচুৱেলি মুডটো ভাল নহয় মানে আজি আমাৰ এজেগাত বাৰ্থডে পাৰ্টি এটাৰ কাৰণে আমাক মাতিছিলে আৰু অলপ ডেক'ৰেশ্যন কৰি দিবলৈ অৰ্গেনাইজ কৰিবলৈ পাৰ্টিটো বাৰ লগতে গৈছিলোঁ মই কিন্তু তাত এই নাম চাম নাজানো বাৰু ছোৱালী এজনী আহিলে হেৰি তাই মানে আপোনাৰ লগত তাইৰ বিয়া ঠিক হৈছে বুলি কৈছে বোলে তাৰপিছত সেই ছোৱালীজনী জুলিবাক যে বহুত ইনচাল্ট কৰিলে বহুত কিবা কিবি কথা শুনুৱাই দিলে সেইকাৰণে জুলিবাৰ মুডটো বেয়া হৈ আছে কি এয়া তুমি কি কৈছা পম্পী মোৰ আকৌ কাৰ লগত বিয়া ঠিক হৈ আছে আচ্ছা ঠিক আছে হ'ব দিয়া মই এতিয়া গৈ থাকোঁ জুলিৰ লগত কথা পাতিবলৈও আকৌ তাই খং কৰিব পাৰে সেইটো কাৰণে মই ইয়ালৈ আহিছিলোঁ বুলি তুমি নকবাই নিজে গম পালে বাৰু একো নাই কিন্তু যদি গম নাপায় তুমি কৈ নাথাকিবা দেই হ'ব দিয়া মই এতিয়া গৈ থাকোঁ ঠিক আছে হ'ব দাদা মই জুলিবাক বাৰু আপোনাৰ কথা নকওঁ বাৰু আপুনি আকৌ আহিব দেই আহি থাকিব আকৌ এয়া নিশ্চয় বাৰ্বি কাম হ'ব লাগিব তাইৰ ইমান সাহস তাই জুলিৰ অপমান কৰে নাই মই এনেকৈ মনে মনে থাকিলে নহ'ব মই যিমানেই একো নোকোৱাকৈ থাকিম সিমানে তাই এখাপ ওপৰলৈ উঠি গৈ থাকিব মই জুলিৰ লগত নাই বুলি তাই নিজৰ ইচ্ছামতে জুলি এনেকৈ অপমান কৰাৰ কোনো অধিকাৰ নাই মই কেতিয়াও এয়া সহ্য নকৰোঁ আজি তাইৰ লগত মই কথা পাতিবই লাগিব আৰু বিয়াৰ কথা ক'বলৈ আহিছে মই কেতিয়া বিয়াৰ কাৰণে হাঁ বুলি ক'লোঁ তাইৰ লাজ চৰম বোলা একো নাই নিজেই নিজৰ বিয়াৰ কথা উলিয়াই ফুৰিছে কিন্তু মইতো বিয়াৰ কাৰণে মান্তি হোৱা নাই তাইক আজি ডাইৰেক্টলি মই কৈ দিম যে তাইক মই বিয়া নকৰাওঁ বুলি আণ্টি তাকে মই তেনেকেতো ওলাবলৈ টাইম নাপাওঁৱে কামবোৰতে বিজি হৈ থকা হয় যে সেইটো কাৰণে ভাবিলোঁ আজি ওলাই আহিছোঁ যেতিয়া এইফালে আহিছোঁ ইয়াত সোমাই পিনে আপোনাক খবৰ এটা লৈ যাওঁ কিয়নো আৰু বেছি দিনটো নাই মইতো এইখন ঘৰৰে সদস্য হ'মগৈ গতিকে আপোনালোকৰ খবৰ ল'বতো লাগিবই হয় নেকি বাৰ্বি ইমান মৰম লগা ছোৱালীজনী আমাৰ কথা ইমান চিন্তা কৰি থাকে ভালেই কৰিলা আকৌ আহিলা মোৰনো এনেও তোমালৈ মনত পৰিয়ে থাকে মই পিছে তোমাক ফোন কৰি এদিন আহিবা বুলি মাতিম বুলিয়ে ভাবি আছিলোঁ আকৌ বহুত দিন হ'ল তোমাক লগ পোৱা নাই যে তুমি নিজে আহিলা বৰ ভাল কৰিলা এনেকৈ আহি থাকিব লাগে আৰু মইনো তোমাক সোনকালে কেতিয়া এইখন ঘৰত বোৱাৰী কৰি আনো তাকে ভাবি থকা হৈছে খালি আমাৰ ৰাজীৱে আকৌ এইকেইদিন কামতে বিজি হৈ আছে যে তাৰ লগত কথা পাতিম বুলি সেই সময়ে নাপাইছোঁ মই সি আহিলে মানে সেই সময় উলিয়াই তেনেকেই বিয়াৰ কথা পাতিম বুলি ভাবিছোঁ যাতে সোনকালে বিয়াখন হৈ যায় আৰু আহা বহিলোঁ আহি হয় নেকি আণ্টি সঁচাকৈ দেই পিছে চিন্তা কৰিব নালাগে অকণমান লাহে ধীৰে হ'লেও একো নাই কাৰণ ৰাজীৱো এতিয়া কামত বিজি হৈ আছে গতিকে কামটো ইম্পৰ্টেণ্ট হয় বাকী বিয়ানো হৈ থাকিব ৰাজীৱে বিয়াৰ কাৰণে হাঁ বুলি ক'লে যেতিয়া আৰু টেনশ্যন ল'বলৈ একো নাই আৰু আপুনি ভয় খাইছে নেকি সেই জুলি বোলাজনী আকৌ মাজত সোমাবহি বুলি তেনেকুৱা একো নহয় আপুনি টেনশ্যনে নল'ব কালি মোৰ বাৰ্থডে পাৰ্টি মই আকৌ নাজানো নহয় মই যে বাৰ্থডে পাৰ্টি অৰ্গেনাইজ কৰিবলৈ তাইকহে মাতিছোঁ বুলি কাৰণ এই কামটো মই কৰা নাছিলোঁ লগৰ এজনীক কৈছিলোঁ যেতিয়া মই তাইক দেখিলোঁ তাইক ভালকৈ শিকাই দিলোঁ গতিকে তাই আৰু আমাৰ মাজত সোমাবলৈ নাহে বাহ হয় নেকি বাৰ্বি এইটোতো তুমি বহুত বেছি ভাল কাম কৰিলা সেই জুলিজনীক মই একেবাৰে দেখিব নোৱাৰোঁ গতিকে তাইৰ নিজৰ স্থান দেখুৱাটো বহুত জৰুৰী এতিয়াহে তাই গম পাব তাই যে কি কৰি আছিলে গতিকে তুমি যদি তাইক ভালকৈ তাইৰ অকাত দেখাই দিছা নহয় তাই আৰু আমাৰ মাজত সোমাবলৈ সাহস নকৰে আৰু ৰাজীৱক তাই এতিয়া আৰু বেয়া পোৱা হ'ব ভালেই আছে তাই যিমানে আঁতৰি থাকিব সিমানে মোৰ মনটো শান্তি লাগিব তাইৰ কাৰণে মই সোনকালে তোমালোকৰ বিয়াখন হৈ যোৱাটো বিচাৰিছোঁ সেইবোৰৰ ভৰসা নাই নহয় ক'ত কি কৰি ফুৰে বাৰ্বি ইয়াতে আছে ভালেই হ'ল মইতো তাইক কল কৰিম বুলিয়ে ভাবিছিলোঁ কিন্তু ইয়াত তাইক লগ পাই যাম বুলি আশা কৰা নাছিলোঁ পিছে ঠিকেই আছে মাও আছে সি ইয়াতে তাইক কথাখিনি কৈ দিব পাৰিম আৰু মায়েও গম পাই যাব মই কি বিচাৰিছোঁ মা ৰাজীৱ বা তুমি একদম ঠিক টাইমত ওলাইছা দেই বাৰ্বি চাগে অহা তুমি গম পাই গ'লা ন সেইকাৰণে সোনকালে ঘৰলৈ গুচি আহিলা হেল্ল' ৰাজীৱ ৱাও তুমি মোৰ ইমান কেয়াৰ কৰা মইতো গমেই পোৱা নাছিলোঁ অ' প্লিজ বাৰ্বি তুমি মোৰ আগত এইবোৰ নাটক নকৰিলেও হ'ব তুমি কেনেকুৱা ছোৱালী মই সেয়া ভালকৈ জানো গতিকে এইবোৰ নাটক মোৰ ওচৰত কৰি একো লাভ নাই পিছে মই তোমাক কল কৰি মাতিম বুলিও ভাবিছিলোঁ তোমাৰ লগত কথা আছিল কিন্তু ইয়াত লগ পাই গ'লো ভালেই হ'ল
বাৰ্বিৰ লগত কথা আছে নি তোমাৰ? ঠিক আছে তেতিয়াহ'লে কথা পাতি লোৱা আকৌ। কিন্তু তুমি তাইক ইমান খঙত কথাবোৰ কিয় কৈছানো? তাই তোমাৰ হ'বলগীয়া ৱাইফ। কেইদিনমানৰ পিছত তাই এখন ঘৰৰ বোৱাৰী হ'ব। তুমি তাইৰ লগত অকণমান ভালকৈ কথা পাতিবা আকৌ। মা প্লিজ, মই ইয়াত বিয়াৰ কথা পাতিবলৈ অহা নাই। আৰু তুমিতো ভালকৈ জানা যে মই বাৰ্বিক বিয়া নকৰাওঁ। জুলিৰ বাহিৰে মই আৰু বেলেগ কাকো বিয়া নকৰাওঁ। গতিকে তুমি মোক এইটো কথা বাৰে বাৰে কৈ নাথাকিবা। আৰু বাৰ্বি, তুমি কালি তোমাৰ বাৰ্থডে পাৰ্টিত জুলি অপমান কিয় কৰিলা? তাইক তুমি খুৱাই থকা নাই নহয়। তাই যি কৰিছে নিজৰ শক্তিৰ বলত নিজে কৰি আছে। গতিকে তুমি তাই কামক লৈ ইনষ্টাল কৰাৰ কোনো অধিকাৰ নাই। এইটো কথা কিন্তু মই অলপো ভাল পোৱা নাই। কি কৈছা ৰাজে? মই কেতিয়া জুলিৰ ইনচাল্ট কৰিলোঁ? তাইকতো মই একো কোৱাই নাই। এক মিনিট ৰ'বাচোন। তুমিতো জুলিৰ লগত কোনো সম্পৰ্ক নাই বুলি কৈছিলা। তেতিয়াহ'লে এইবোৰ কথা তুমি কেনেকৈ জানিলা? আণ্টি দেখিছে, আপুনি মোৰ বিয়া ৰাজীৱৰ লগত ঠিক কৰিছে, আৰু ইফালে ৰাজীৱে সেইজনীৰ লগত এতিয়াও লগ এৰা নাই। ৰাজীৱে তাৰমানে মোক মিছাকে ঠগি আছিলে। ৰ'বা বাৰ্বি, তুমি ইমান বেয়া নকৰিবা। মই তোমাক কথা দিছোঁ যেতিয়া তোমাৰ ঠাই আৰু বেলেগ কোনো ল'ব নোৱাৰে। এইখন ঘৰৰ বোৱাৰী তুমিয়ে হ'বা। তোমাৰ বাদে এইখন ঘৰত আৰু বেলেগ কোনো আহিব নোৱাৰে। আৰু ৰাজীৱ, তুমি এইবোৰ কি কৈ আছা? তুমি এইবোৰ কথা কৈ বাৰ্বিক দুখ দি আছা। বাৰ্বি মনত দুখ পাইছে। তোমাৰ বিয়া বাৰ্বিৰ লগত ঠিক হোৱাৰ পিছতো তুমি সেই জুলিজনীৰ লগত এতিয়াও লগ এৰা নাই। এইটো কিন্তু ভাল হোৱা নাই দেই। মই এইবোৰ কেতিয়াও চাই থাকিব নোৱাৰোঁ। মই সেইবোৰ একো নাজানো মা। তুমি কাক কি কথা দিছা, কি ঠিক কৰিছা, সেইবোৰ তুমি নিজৰ মতে কৰি আছা। মই কিন্তু মান্তি হোৱা নাই। গতিকে তুমি মোৰ পৰা একো আশা নকৰাটোৱে ভাল হ'ব। আৰু বাৰ্বি, মই তোমাকো আজি ডাইৰেক্টলি কৈ দিওঁ, তোমাক মই কেতিয়াও বিয়া নকৰাওঁ। জুলিৰ বাদে মই কাৰো কথা ভাবিবই নোৱাৰোঁ। আৰু জুলিক যদি মায়ে একচেপ্ট কৰিব নোৱাৰে, তেতিয়াহ'লে মই আৰু কাকোৱে বিয়া নকৰাওঁ। এইটো কথা মনত ৰাখিবা। মই হা নোকোৱালৈকে তুমি এনেই মোৰ ৱাইফৰ কথা বেলেগৰ আগত কৈ ফুৰিলে নিজেই লাজ পাবা। গতিকে সাৱধান, এইবোৰ যাতে কথা উলিয়াই নুফুৰা। আৰু মই মোৰ ফাইনেল ডিচিশ্যন শুনাই দিলোঁ। ইয়াৰ পিছত যাতে মোক কোনো বিয়াৰ কাৰণে আমনি কৰি নাথাকে। আৰু এটা কথা, তুমি জুলিৰ পৰা যিমান পাৰা দূৰত থাকিবা। আকৌ যদি জুলিক তুমি কেনেবাকৈ কিবা কৰা নহয়, তেতিয়া কিন্তু কথা বেয়া হৈ যাব। আণ্টি এইবোৰ কি মানে? ৰাজীৱে এইবোৰ কি কৈ থৈ গ'ল? সি মোক বিয়া নকৰে? কিন্তু আণ্টি, আপুনিতো মোক প্ৰমিছ কৰিছিলে আৰু কৈছিলে ৰাজীৱে বিয়াৰ কাৰণে হা কৈছে বুলি। কিন্তু এতিয়াচোন ৰাজীৱে ডাইৰেক্টলি মোক বিয়া নকৰা বুলি কৈ থৈ গ'ল। মই এতিয়া কি বুলি ভাবোঁ? আণ্টি আপুনি কওকচোন। আপোনাৰ কথাত মই বিশ্বাস কৰিয়ে ময়ো বহুত বেছি হেপ্পী হৈ আছিলোঁ। এতিয়া যদি ৰাজীৱে না বুলি কৈ দিছে, তেতিয়াহ'লে মই কি কৰিম আণ্টি? মোৰ কিন্তু অলপো ভাল লগা নাই এইবোৰ। তুমি চিন্তা নকৰিবা বাৰ্বি। মই এইখন ঘৰৰ একমাত্ৰ বোৱাৰী তোমাকে বনাম। তোমাৰ বাদে আৰু ইয়াত কোনো আহিব নোৱাৰে। গতিকে তুমি চিন্তা নকৰিবা। ৰাজীৱক কেনেকৈ মান্তি কৰাব লাগে সেয়া মই ভালকেই জানো। এইখন ঘৰৰ বোৱাৰী তুমিয়ে হ'বা। বুজিলা নহয়? মোৰ কথা মনত ৰাখিবা। এতিয়া মন বেয়া কৰিব নালাগে। ব'লা চাহ খাই ল'বা।